অঙ্গনবাড়ী হিচাপে নিযুক্তি পালো যি সময়ত মানে ICDSৰ জন্ম হৈছে তাৰ আগতে এগৰাকী মহান ব্যক্তিয়ে সপোন দেখিছিল তেওঁ হলে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী যে ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলৰ পৰা পুষ্টিহীনতা ৰক্তহীনতা দূৰীকৰণ কৰিব লাগে আৰু তাৰ বাবে এখন আঁচনিৰ জন্ম হ'ব লাগে তেওঁ মৃত্যু হোৱাৰ পিছত তেওঁৰ পুতেকে তাৰ মানে তেওঁৰ সপোন বাস্তৱত ৰূপায়িত কৰি পেলাই ICDSৰ জন্ম দিলে যি সময়ত ICDSৰ জন্ম হৈছিল সেই সময়ত মানে গ্ৰামাঞ্চলৰ লৰা ছোৱালী বিলাকে সাহসেৰে নামটো ক'ব নোৱাৰে মানুহে যদি নাম খুধে বুঢ়া আঙুলিৰে মাটি খুচৰি পেলাই কোনোমতে ঠকাঠকি মাতেৰে নাম কৈছিল পুষ্টিহীনতাত ৰক্তহীনতাত বহুতো মাতৃৰ অৱক্ষয় হৈছিল পুষ্টিহীনতাত বহুত শিশুৰ মৃত্যু হৈছিল যেতিয়া ICDS আহি গল অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাৰ নিযুক্তি দিলে তাৰ পিছত ক্ৰমান্বয়ে পুষ্টিহীনতা ৰক্তহীনতা আঁতৰি গল আৰু এতিয়া সুকলমে এগৰাকী শিশুৱে 3 to 6 year children মানে সাহসেৰে নমস্কাৰ দি পেলাই নিজৰ পৰিচয়টো ক'ব পাৰে আৰু পুষ্টিহীনতাৰ পৰা বহুতো ৰক্ষা কৰিছে প্ৰচেষ্টাটো অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাই কৰিছে বহুদূৰ প্ৰগ্ৰেছ হ'ল এতিয়া ICDSৰ জৰিয়তে দেশৰ কিন্তু অতিশয় দুখিত আমাক বহুত বঞ্চনা কৰিছে চৰকাৰে বহু লাঞ্ছনা কৰিছে কাৰণ যি হাৰত আমি কাম কৰি আছো সেই মতে আমি পইচা নাপাওঁ অঙ্গনবাড়ী কৰ্মী এগৰাকী মাত্ৰ 6,500 টকা সহায়িকা এগৰাকীয়ে 3,250 টকা পায় এই টকাখিনিৰে ঘৰ চলাব পাৰি জানো কেতিয়াও নোৱাৰি অসহায় অৱস্থাত মানে অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাই হাহাকাৰ জীৱন যাপন কৰি আছে মূল্য বৃদ্ধিৰ বজাৰত সেয়েহে চৰকাৰক অনুৰোধ জনাইছো আপোনালোকে আমাক যেনেকৈ ন আঁচনি বহু আঁচনি এই গছপুতা আঁচনিৰ পৰা আদি কৰি বহু আঁচনিত আমাক NRC BLতো এটা সময়ত হতুৱাল এতিয়া অৱশ্যে এইটো কমিল বহু আঁচনিত যি আঁচনিহে খালি অঙ্গনবাড়ী কৰ্মী সহায়িকা আনকি মন্ত্ৰী MLA যদি কোনোবা গ্ৰামাঞ্চলত মিটিং কৰিব যায় খালি চকী পূৰণ কৰাৰ কাৰণে অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাকে লাগে ইমান স্বাৰ্থ ত্যাগ কৰাৰ পিছত কৰ্মী আৰু সহায়িকাৰ কাৰণে চৰকাৰে ভবা নাই সেই কাৰণে মই আজি এই মঞ্চৰ পৰাই আপোনালোকৰ জৰিয়তে বিনম্ৰভাৱে CM ছাৰক অনুৰোধ জনাইছো যাতে তেওঁ ভাবি থকা কথাটো তেওঁ হেনো ভাবি আছে তাৰমানে অৰুণোদয়ৰ কথাৰ কাৰণে সাংবাদিকে সুধিছে যে অঙ্গনবাড়ী আৰু আশা বিলাকক অৰুণোদয় দিব না নিদিব নাই অঙ্গনবাড়ী আশা আৰু বিলাকক মধ্যাহ্ন ভোজন কৰ্মী বিলাকক দিব নালাগে কাৰণ এওঁলোকৰ কথা মই ভাবি আছো সেয়েহে মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছো আপুনি ভাবি থকা কথাটো টাইমটো অলপমান শৰ্ট কৰক সোনকালে ভাবক আৰু অঙ্গনবাড়ীখিনি যাতে অলপ সহায়ৰ সুবিধা পায় কাৰণ কাম কৰিলেতো নহব তেওঁলোকতো যন্ত্ৰ বুলি ভাবিলে নহব তেওঁলোকৰ মানুহ অঙ্গনবাড়ী কৰ্মী সহায়িকাও মানুহ আৰু যিটো মূল্য বৃদ্ধিৰ বজাৰ এই বজাৰত বজাৰ কৰিব যাওঁতে জলকে পানী খাব লগা হৈছে গতিকে সেই দুৰৱস্থাটো নিৰাময় কৰাৰ কাৰণে CM মহোদয়ক মই অনুৰোধ জনাইছো যাতে অতি সোনকালে অৱশ্যে নৱেম্বৰ মাহত তেওঁ দিম বুলি কিবা এটা দিম বুলি কৈছে অতি সোনকালে দি কিনে ICDS যাতে জীৱন্ত হৈ থাকে আৰু তৃণমূল পৰ্যায়ত কাম কৰা অঙ্গনবাড়ী কৰ্মী সহায়িকাসকল যাতে সতেজ হৈ থাকে তাৰ বাবে মই আহ্বান জনাইছো অঙ্গনবাড়ী হিচাপে নিযুক্তি পালো